সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল। মানুহে ভাবে ভক্তি কৰিলে জীৱনত সুখ শান্তি আহিব, কিন্তু বহু বছৰ ধৰি ভক্তি কৰিও যদি কেৱল ৰোগ, দুখ আৰু অশান্তিয়েই নিৰে, তেতিয়া কি হ'ব? আজি জানো মধ্যপ্ৰদেশৰ হৰিচন্দ্ৰ ৰায় কুমাৰৰ জীৱনৰ কাহিনী। সৰুৰে পৰা তেওঁ খুব আস্থাৰে ভগৱানৰ ভক্তি কৰিছিল। সমাজত চলি অহা দেৱ দেৱীৰ পূজাৰ লগতে প্ৰেত পূজাও কৰিছিল। কিন্তু এই সকলো ভক্তিৰ পিছতো তেওঁৰ জীৱনৰ সমস্যা কমা নাছিল। দুয়োটা কিডনীত পাথৰ হৈছিল, শৰীৰৰ ওজন দিনক দিনে কমি গৈছিল। ইফালে পত্নীও প্ৰেত বাধাৰ দৰে ভয়ংকৰ সমস্যাত ভুগি আছিল। ঘৰখনতো অশান্তিয়ে ঘেৰি ধৰিছিল। ঠিক সেই সময়তে এজন মহান সন্তৰ অনুগামীৰ পৰা তেওঁ এখন পবিত্ৰ পুথি লাভ কৰে। সেই পুথিৰ জ্ঞান বুজি তেওঁ সেই সন্তজনৰ শৰণ লয়। তাৰ পিছত তেওঁ জীৱনত আহিবলৈ ধৰিলে ডাঙৰ পৰিৱৰ্তন। কিডনীৰ সমস্যা ভাল হ'বলৈ ধৰিলে, পত্নীৰ সমস্যাও দূৰ হ'ল, ঘৰৰ অশান্তি আঁতৰি আৰু তেওঁ বদ অভ্যাসৰ পৰাও মুক্তি লাভ কৰিলে। কিন্তু কোন সেই মহান সন্ত? কেনেকৈ সম্পূৰ্ণ সলনি হৈ গ'ল হৰিচন্দ্ৰৰ জীৱন? আহক শুনো তেওঁ নিজৰ মুখৰ পৰাই। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? হৰিচন্দ্ৰ ৰায় কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মোৰ গাঁও গ্ৰাম তুৰি, তেহচিল পৃথিৱীপুৰ, জিলা নৱাৰী, মধ্যপ্ৰদেশৰ হয় মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই প্ৰেত পূজা কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনা কৰিছিলোঁ। আমাৰ পৰিয়ালত যি হৈছিলে সেই আধাৰতে মই কৰি আছিলোঁ। ছাৰ আপুনি আপোনাৰ জীৱনত দেৱী দেৱতাৰ ভক্তি কৰিছে আৰু যি পাৰম্পৰিক পূজা সেই সকলোবোৰ পূজাই আপুনি কৰিছে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা কিয় নাম দীক্ষা ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ এইটোৱে আছিল, মই যি আগতে সাধনা কৰিছিলোঁ, সৰুৰ পৰাই সাধনা কৰি আছিলোঁ, কিন্তু মোৰ ঘৰত যি সমস্যা আছিল, মোৰ শাৰীৰিক সমস্যা আছিল, সেই সকলো বাঢ়ি গৈ আছিল। প্ৰথমতে মোৰ সমস্যা এইটো আছিল যে মোৰ যি 2003ৰ পৰা মোৰ দুয়োটা কিডনীত পাথৰ হৈছিল আৰু মই সকলো ডক্তৰকে দেখুৱাইছিলোঁ আৰু মোৰ ওজনো 35 কিলো হৈ গৈছিলে। মোৰ যি শৰীৰ সেয়া বহুত বেয়া হৈ গৈছিলে। তাৰপিছত যি সাংসাৰিক পূজা পদ্ধতি আছে সকলো কৰাইছিলোঁ, কিন্তু মই কোনো প্ৰকাৰে লাভ পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মই এটা সময় এনেকুৱা আহিল যে যেতিয়া মই স্কুলত পঢ়াবলৈ গৈছিলোঁ প্ৰাইভেটত, তেতিয়া এজন সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিল। তেওঁ মোক এখন কিতাপ দিলে, সচখণ্ডৰ বাৰ্তা নামৰ কিতাপ আছিল। মই সেই কিতাপখন পঢ়িলোঁ আৰু সেই কিতাপখনৰ পৰা মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি কৈছে তাত সকলো ধৰ্মগ্ৰন্থৰ অনুসাৰে যি ভক্তি আছে তাত সকলো প্ৰমাণ সহিতে তাত দিছিলে। গতিকে মই যদি আমি সকলো ধৰ্মগ্ৰন্থৰ অনুসাৰে মূল পৰমাত্মাৰ ভক্তি কৰোঁ, আমি আধ্যাত্মিক লাভ আৰু শাৰীৰিক লাভ একেবাৰে সঠিককৈ পাম। যেতিয়া মোৰ মনে মানিলে, মই তাৰপিছত সেই জ্ঞানক গভীৰভাৱে বুজিব ধৰিলোঁ, বেদো আনিলোঁ। এই প্ৰকাৰে মই জ্ঞানক বুজিলোঁ 6 মাহত। 6 মাহ জ্ঞান বুজি যেতিয়া মই সন্তুষ্টি প্ৰাপ্ত কৰিলোঁ, তাৰ পিছতহে মই নিৰ্ণয় ল'লোঁ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাব লাগে আৰু ভক্তি কৰিব লাগে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি সম্পূৰ্ণ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে দাবী জনায় যে তেওঁলোকে নাম দীক্ষা লোৱাৰ পিছত ডাঙৰ ডাঙৰ লাভ পাইছে। তেন্তে কি আপুনিও নিজৰ জীৱনত কিবা পৰিৱৰ্তন দেখিছেনে? হয়, মই আগতে অন্য ধৰ্মগুৰুসকলৰ অনুসৰি যি সাধনা কৰি আছিলোঁ, মই তাৰ পৰা একো লাভ পোৱা নাছিলোঁ, কাৰণ মোৰ যি সমস্যা আছিল সেয়া দিনে দিনে বাঢ়িহে গৈ আছিল। তাৰ পাছত যেতিয়া মই কিতাপৰ মাধ্যমেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি দীক্ষা ল'লোঁ, তাৰপিছত এয়া হ'ল যে মই যেতিয়াই দীক্ষা ল'লোঁ তেতিয়া 8 দিনৰ ভিতৰত কিডনীত যি মোৰ সমস্যা আছিল, মোৰ কিডনীত যি পাথৰ আছিল, 15 দিনত কেতিয়াবা কেতিয়াবা তেজৰ চেকুৰাও আহি গৈছিলে। মই বহুত ডক্তৰক দেখুৱাইছিলোঁ। মই যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান ল'লোঁ, তাৰ পিছত তেওঁৰ যি পূজা পদ্ধতি বিধি আছে সেয়া সঠিকভাৱে কৰিলোঁ। তাৰ পিছত মোৰ যি সমস্যা আছিল পাথৰ, সেয়া অট'মেটিক কম হৈ গৈ থাকিল আৰু তাৰ পাছত আজিলৈকে
মই 6 বছৰত এটাও টেবলেট খোৱা নাই। তাৰপিছত মই সুস্থ হৈ যাব ধৰিলোঁ। আৰু মোৰ আন এটা লাভ হ'ল যে মই আগতে জুৱা খেলিছিলোঁ। মোৰ এইটো সমস্যা আছিল, মোৰ অভ্যাস ইমানেই বেয়া আছিল, মই দিনটো জুৱা খেলি সময় নষ্ট কৰি আছিলোঁ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, তাৰপিছত মোৰ যি বেয়া অভ্যাস আছিল সেয়া এতিয়া অট'মেটিক ঠিক হৈ গ'ল। মোৰ ঘৰত আৰু এটা সমস্যা আছিল, মোৰ যি পত্নী তাইৰ এটা বহুত ডাঙৰ পেটৰ সমস্যা হৈছিল। তাইৰ ওপৰত প্ৰেত আহি গৈছিলে। তাইক এনেকৈ আবদ্ধ কৰিছিলে যে 3 ঘণ্টালৈকে বেহুচৰ দৰে হৈ গৈছিলে, একো গমেই নাপাইছিলে। প্ৰথমে মই বহুত বুদ্ধিমানক দেখুৱালোঁ। তাৰপিছত মোৰ লাভ হ'ল যে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ, যেতিয়াই মই নামদান 2014ত ল'লোঁ, তেতিয়া এই সমস্যা অট'মেটিকেলি শেষ হৈ গৈছিল। এবাৰ কি হ'ল, তাই যেতিয়া মাকৰ ঘৰলৈ গৈছিলে তাতে এই সমস্যা হৈছিলে, কাৰণ তেওঁ জড়িত নাছিলে, নাম লোৱা নাছিলে, সেইবাবে হ'ল। তেতিয়া তাৰে যি বুদ্ধিমান ব্যক্তি আছিলে তেওঁলোকে ক'লে, তোমালোকে অন্নদান হিচাপে ছাগলী আপোনাৰ স্বামীৰ দ্বাৰা সেয়া আপোনালোকে দান কৰাওক। সেই আত্মাই তাইৰ মাধ্যমেৰে কৈছিলে যে ভাই, তেওঁৰ ঘৰত যি সন্ত ৰামপালদেৱ মহাৰাজ দেৱৰ দ্বাৰা দিয়া যি ভক্তি সাধনা আহিছে, এতিয়া মই সেই কাৰণে তাত যাব নোৱাৰিম, না মই তাতে কিবা হানি কৰিব পাৰিম। এয়া মই আটাইতকৈ ডাঙৰ লাভ পালোঁ। ছাৰ, ভূত পেটৰ সমস্যাৰ বাবে যিসকল তান্ত্ৰিক আছে তেওঁলোকে বহুত কিবা কিবি ক্ৰিয়াৰ কথা কয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজেও এনেকুৱা কিবা ক্ৰিয়াৰ কথা কৈছেনে? যেনে ধৰক ছাগলী কাটা, তাবিজ পিন্ধা, অথবা ৰাতি 12টা বজাত শ্মশানলৈ যোৱা, এনেকুৱা ধৰণৰ কিবা ক্ৰিয়াৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কৈছেনে? সন্ত ৰামপালদেৱ মহাৰাজে মুক্তিৰ যি মন্ত্ৰ দিয়ে, শাস্ত্ৰৰ মতে যি মন্ত্ৰ দিয়ে, তাত ইমান বেছি শক্তি আছে, এই যে ভূত প্ৰেত বা আন সমস্যা সেয়াটো একোৱেই নহয়, নোহোৱাৰ সমান। আৰু এই মন্ত্ৰৰ দ্বাৰা সন্ত ৰামপালদেৱ মহাৰাজে এপ্ৰুভ কৰিছে, আপুনি ইয়াতো সুখ পাব, ইয়াৰ পৰা যোৱাৰ পিছত, শৰীৰ ত্যাগ কৰাৰ পিছত এনেকুৱা অমৰ লোকলৈ যাব, আপুনি এই মন্ত্ৰ জপ কৰি আপুনি জন্ম মৃত্যুৰ পৰা মুক্তি, যি জন্ম মৃত্যুৰ সমস্যা, সেই সমস্যা সদায়ৰ বাবে শেষ হৈ যাব, আৰু সেই প্ৰকাৰে আপুনি সকলো ধৰণৰ সন্তুষ্টি প্ৰাপ্ত কৰিব পাৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ আটাইতকৈ প্ৰথমে মোৰ যি মানসিক টেনশ্যন আছিলে সদায়, আৰু যি আৰ্থিক সমস্যা আছিল, ঘৰত পৰিয়ালত যি বুজাবুজি নাছিলে সকলোৰে মাজত, সেয়াও মই যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনিলোঁ, বুজিলোঁ, আৰু তেওঁৰ দিয়া মতে যি পূজা কৰিলোঁ, তেতিয়াৰ পৰা মই সকলো প্ৰকাৰে মোৰ যি বেয়া অভ্যাস আছিলে সেই সকলোবোৰ এৰা খালে। আৰ্থিক যি সমস্যা আছিল সকলো শেষ হ'ল, আৰু ঘৰৰ সকলো সদস্য সুখেৰে আছে। বৰ্তমান মোৰ কোনো ধৰণৰ মানসিক সমস্যা নাই এতিয়া, আৰু মোৰ পৰিয়ালে বৰ ভালদৰে এটা সুখময় জীৱন যাপন কৰি আছে। এবাৰ কি হ'ল, আমাৰ নিজৰ মাজতে তৰ্কাতৰ্কি হৈ আছিল, আৰু এবাৰ মোৰ পত্নীয়ে 50 গ্ৰাম বিষ খালে। তাৰপিছত ওচৰত আমাৰ যি স্বাস্থ্যকেন্দ্ৰ আছিলে মই তালৈ নিলোঁ। ডক্টৰে তালৈ যোৱাৰ পিছত ডক্টৰে তাইক চিকিৎসা নকৰিলে আৰু ঝাঁচীলৈ ৰিফাৰ কৰি দিলে যে তাইৰ কোনো প্ৰকাৰে বচাৰ আশা নাই। তাইৰ গোটেই শৰীৰ কলা পৰি গৈছিলে আৰু মুখৰ পৰা তেজ ওলাব ধৰিছিলে। মানে সকলো প্ৰকাৰে মই মানি লৈছিলোঁ যে তাই শেষ হৈ গ'ল। ডক্টৰেও মানা কৰি দিছিলে। তাৰপিছত মই যেতিয়া ঝাঁচীলৈ গ'লোঁ, তেতিয়া মোৰ পত্নী হঠাতে, কাৰণ মোৰ ধ্যান সন্ত ৰামপালদেৱ মহাৰাজৰ ফালে আছিলে, আৰু মই মনে মনে প্ৰাৰ্থনা কৰি আছিলোঁ যে পূৰ্ণ পৰমাত্মাই সকলো ধৰণৰ সমস্যা সমাধান কৰিব পাৰে, গতিকে মোৰো এই সমস্যা সমাধান হৈ যাব। এতিয়া মই বহুত বেছি চিন্তাত আছিলোঁ। মই যেতিয়াই এই প্ৰাৰ্থনা জনালোঁ, সেই সময়তে তৎক্ষণাত মই যেতিয়া নিবাৰীৰ পৰা পৃথিৱীপুৰলৈ ঝাঁচীলৈ গৈ আছিলোঁ, মই গাড়ীৰে গৈ আছিলোঁ, আৰু মোৰ পত্নীৰ লগত বেলেগ সদস্যও আছিল, তেওঁলোকো এম্বুলেঞ্চত গৈ আছিল। তাৰপিছত মই 2 হুইলাৰেৰে আগতে গৈ পালোঁ, আৰু তাৰপিছত যেতিয়া মই ফোন কৰিলোঁ, তেওঁলোকে ক'লে যে আপোনাৰ পত্নী উঠি বহি গৈছে, আপুনি যলৈ লৈ নাযায় কিয়, তেজ ওলাই আছিলে। তাৰপিছত তথাপিও মই ঝাঁচীলৈ নিলোঁ। ঝাঁচীটো এয়াই ক'লে যে তেওঁৰ সমগ্ৰ শৰীৰত বিষ বিয়পি গৈছে। এতিয়া ইয়াৰ কোনো গেৰাণ্টি নাই যে বাচাৰ কোনো আশাই নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়া মই প্ৰাৰ্থনা জনালোঁ, তেতিয়া তাই ঠিক হ'ল, আৰু এতিয়া মোৰ ঘৰ সকলো প্ৰকাৰে সুখী। আজিও তাই সকলো প্ৰকাৰেৰে সুস্থ, আৰু মোৰ পৰিয়াল সকলো প্ৰকাৰেৰে ভালদৰে চলি আছে। ছাৰ, ভকত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে? মই সমাজক এটাই বিনতি কৰিব বিচাৰোঁ, যি সন্ত ৰামপালদেৱ মহাৰাজে আজিৰ এই আধুনিক যুগত যি শংকৰাচাৰ্য আৰু যি ধৰ্মপন্থ চলি আছে,
তেওঁলোকৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে সকলোৰে ওচৰত এনেধৰণে উপস্থাপন কৰিছে আৰু তেওঁ দেখুৱাইছে যে এওঁলোকৰ জ্ঞান কোনো শাস্ত্ৰৰ সৈতে ধৰ্মগ্ৰন্থৰ সৈতে এই জ্ঞান মেটচ নকৰে। যিহেতু এওঁলোকৰ জ্ঞান মেটচ কৰা নাই, গতিকে তেওঁলোকে দিয়া যি সাধনা আছে সকলোবোৰ ভুল। যি সদগ্ৰন্থই প্ৰকৃততে কৈ আছে যে শাস্ত্ৰৰ বিপৰীতে যি সাধনা কৰা তাৰ পৰা না মুক্তি হ'ব, না কিবা লাভ হ'ব, না আৰ্থিক স্থিতি ভাল হ'ব। কোনো প্ৰকাৰৰ লাভ নহয়, লাভ পোৱাটো অসম্ভৱেই। গতিকে আপোনালোকে এই বিচাৰ কৰি সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে ইউটিউবৰ মাধ্যমেৰে নাইবা ফেচবুকৰ মাধ্যমেৰে, আপোনালোকে সেই জ্ঞান শুনক আৰু সদগ্ৰন্থৰ সৈতে মিলাই চাওক আৰু সকলো ধৰণৰ শংকাৰ সমাধান কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক আৰু ইয়াতো সুখ পাওক। বহুত বহুত ধন্যবাদ ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। খালী হাতেৰে আহিলে মাকে সুধিলে, পুত্ৰ কি হ'লনো আজি? ঘাঁহ আনিলা? তেওঁসকলে কাইলৈ আনিম। আজি হঠংগলৈ গলো। 4 দিনৰ হঠংগ আছিলে, সেইদিনাও সেই একেই হ'ল, পিছদিনাও আকৌ একেই হ'ল। তৃতীয় দিনা ভাবিলে যে মায়ে আজি খং কৰিব মোক, দেউতাও মোক আজি বহুত খং কৰিব। সেইদিনা হঠংগ সোনকালে শেষ হৈছিলে, গধূলিৰ অলপ সময় বাকী ৰৈ গৈছিল। গতিকে তেওঁ ভাবিলে যে সোনকালে অলপ ঘাঁহ কাটি লৈ যাওঁ। ঘৰৰ মানুহে খং কৰিব যে তুমি হঠংগলৈ যোৱা, একো কামেই নকৰা ঘৰৰ। এতিয়া সোনকালে সেয়া কটাত লাগিল। এতিয়া ভৰিত কাঁচিখনে কাটিলে। দৌৰাদৌৰিকৈ ঘাঁহ কটাৰ বাবে ভৰিত লাগি গ'ল কাঁচি। এতিয়া বহি পৰিল ভৰিত ধৰি। এতিয়া যিখিনি কাটিছিলে সেইখিনিও আনিব নোৱাৰা হ'ল। তেতিয়া এজন ব্যক্তি আহিল, তেওঁৰ ভৰিত কাপোৰ বান্ধি দিলে। এনেদৰে অলপ ঘাঁহ বন ঔষধি লগাই কটাখিনিত বান্ধি দিলে আৰু ক'লে যে ভাল হৈ যাব, চিন্তা নকৰিবা। এতিয়া নামদেৱ লাহে লাহে আহিব ধৰিলে যে সি এটা অজুহাত পাই গ'ল, মাকক কৈ দিব ভৰিত দুখ পাইছে বুলি। কাঁচিখন লাগি গ'ল, সেইবাবে একো আনিব নোৱাৰিলো। কাইলৈ আনিম, ভাল হ'লে কাইলৈ আনিম। এতিয়া ভাল হ'বলৈ সময় লাগিব, বৰষুণো আহিবলগীয়া আছিলে। তেতিয়া কি কৰিলে পৰমাত্মাই? নামদেৱৰ ৰূপ ধৰিলে। আনফালে এজন মিস্ত্ৰীৰ ৰূপ ধৰিলে, তেওঁ এই ডাবল ৰোল কৰিলে আৰু ঘৰত এখন নতুন চাল দিলে। জুপুৰিটো একেবাৰে ঠিক কৰি দিলে আৰু নামদেৱ অহাৰ 10 মিনিট আগতেই গুচি গ'ল ভগৱান। এতিয়া নামদেৱে আনফালে ধ্যান দিয়া নাছিলে। মাকক গৈ ক'লে যে মা, মোৰ আজি ভৰিত এনেকৈ কাঁচিখনে কাটিলে, গতিকে কাইলৈ আনিম মা, আজি মই আনিব নোৱাৰিলো। তেতিয়া ক'লে যে কি হ'লনো, কেনেকৈ কাটিলেনো কাঁচিয়ে তোমাক? অলপ আগত ভাৰি আছিলা, তোমাৰ লগত যে এজন মিস্ত্ৰীও আছিলে, চোৱাচোন কিমান ধুনীয়াকৈ ছালখন বনালা। এই ভৰিত কেনেকৈ দুখ পালা? কেতিয়া পালা? কেনেকৈ পালা? যেতিয়া নামদেৱে জুপুৰিটোৰ ওপৰৰ ফালে ধ্যান দিলে যে সঁচাকৈ দেখোন জুপুৰিৰ ওপৰত নতুন এখন ছাল দিয়া হৈছে। নামদেৱে মাকক সুধিব ধৰিলে যে কোন আহিছিলে, কেনেকৈ কৰি গ'ল? মাকে কৈছে তোমাৰ মগজু নষ্ট হৈছে নেকি? তুমি আছিলা, তোমাৰ লগত এজন মিস্ত্ৰী আছিলে। আৰে পুত্ৰ, ইমান ধুনীয়াকৈ ছালখন বনালে, তোমাৰ ভৰিত কি হ'লনো? গতিকে পুণ্যাত্মাসকল, নামদেৱে বহি কান্দিব ধৰিলে যে মা, মই বহুত অকৰ্মণ্য। মই আগতেই ছালখন দিয়া হ'লে ভগৱান দুখী নহ'ল হয়। পৰমাত্মা আহিছিলে মা, মই নাছিলো, মই হঠংগত আছিলো। চোৱা মোৰ ভৰিত দুখ পাইছো, খোজো কাঢ়িব পৰা নাই। গতিকে পুণ্যাত্মাসকল, এনেকুৱা ভক্তি যেতিয়াই আমি কৰিম তেতিয়া ভগৱান আমাৰ লগতেই থাকিব। जो बच्चा गौ की नज़र में यूं साईं को संत और भगतों के पीछे फिरे वो भगत वत्सल भगवंत। 100 छलछीदर मैं करूं अपने जन के काज। গতিকে ইমানখিনিৰ পিছতো ভগৱানে সহায় কৰি আছিলে তেওঁলোকক, কিন্তু মুক্তি পোৱা নাছিলে নামদেৱে।
পুণ্যাত্মাসকল দাসে যি নিৰ্ণয় কৰিব বিচাৰে প্ৰত্যেক শতাংগত সেয়া গভীৰতাৰে শুনা আৰু তাৰ গুৰিলৈকে যাবলৈ চেষ্টা কৰা। এহাল ৰংকা আৰু বংকা নামৰ দুয়োজন পতি পত্নীয়ে ভগত আছিলে। এজনী সিহঁতৰ জীয়ৰী আছিলে অবংকা, আৰু তিনিও বহুত ভাল ভগত আছিল। সেই সময়ত নামদেৱো পৰমাত্মাৰ শিষ্য আছিলে। তেওঁলোকৰে লগৰীয়া অৰ্থাৎ গুৰু ভাই আছিলে ৰংকা, বংকা আৰু অবংকাৰ। ৰংকা, বংকা আৰু অবংকাৰ। ৰংকা, বংকা আৰু অবংকাৰ। অবংকা জীয়ৰী আছিল। আৰু সেই সময়ত পৰমাত্মাই নিজৰ লীলা অনুসাৰে যেনে বেদেতো এইদাসে বহুবাৰ প্ৰমাণ দিছে যে সি পৰমাত্মা তিনিটা স্থিতিত থাকে। এটা স্থিতিত সত্যলোকত থাকে, এখন সিংহাসনৰ ওপৰত বিৰাজমান হৈ আছে বহুত ডাঙৰ গুম্বজৰ ভিতৰত, আৰু এডাল নোমৰ গুৰিৰ শোভাত কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া এনেকুৱা তেওঁৰ এডাল নোমৰ গুৰিৰ উজ্জ্বলতা গোটেই বডিৰ কিমান হ'ব। আৰু দ্বিতীয় স্থিতিত প্ৰত্যেক যুগতে এজন বালকৰ ৰূপ ধাৰণ কৰি কোনো সৰোবৰৰ ভিতৰত কমলৰ ফুলৰ ওপৰত আহি বিৰাজমান হয়। সশৰীৰ আহি সশৰীৰে ইয়াক লীলা কৰে, তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰে, আৰু এজন জনসাধাৰণৰ দৰে জীৱন জীয়াই লীলা কৰি সশৰীৰে গুচি যায়। আৰু তৃতীয় স্থিতিত তেওঁ যিকোনো সময়ত আহি সাধু সন্তৰ ৰূপ ধৰি যিকোনো ঠাইত প্ৰকট হয়। তাত ভগতসকলক জ্ঞান দিয়ে, উপদেশ দিয়ে। এয়া পৰমাত্মাৰ বিধান। গতিকে তৃতীয় বিধান অনুসৰি সেই পৰমাত্মাই যিকোনো ঠাইতে প্ৰকট হৈছিলে। কাৰণ আগতে যাতায়াত ভাল নাছিল। এখন ক্ষেত্ৰৰ মানুহে আন এখন ক্ষেত্ৰৰ বিষয়ে নাজানিছিলে। আৰু বহুত সাধু সন্ত আহিছিলে। কিছুমান সন্ত এনেকুৱা আছিলে যি নিজৰ পৰিচয় নিদিছিলে, আৰু ভগতসকলেও বেছি জনাৰ চেষ্টা কৰা নাছিলে। গতিকে এই প্ৰকাৰে পৰমাত্মা তাতেই বাস কৰিছিল এজন সন্তৰ ৰূপত। লংকা, বংকা আৰু অবংকা আৰু নামদেৱ তথা অন্য গ্ৰাম্য গাঁৱৰ মানুহ তেওঁৰ শিষ্য হৈছিলে। এতিয়া নামদেৱক পৰমাত্মাই ওম মন্ত্ৰটো দিছিলে। ওম নামৰ জপটো তেওঁ আগতেই কৰিছিলে, ভগৱানৰ শৰণলৈ অহাৰ আগতেই। এতিয়া সেই আধাৰতে তেওঁ এদিন কি কৰি আছিলে, এতিয়া পৰমাত্মা যি কবিৰ ভগৱান তেওঁ এতিয়া আহি এই সকলো গোটেই মন্ত্ৰ ডিক্লেয়াৰ কৰিব বিচাৰিছিলে। আগতে বিচৰা নাছিলে। আগতেতো নিজৰ বচনেৰে আশীৰ্বাদেৰে ধৰ্মভোজ কৰাই তেওঁলোকৰ বেটাৰী চাৰ্জ কৰি দিছিল, যাতে তেওঁলোকে মনুষ্য জীৱন পাই থাকে। গতিকে সেই সময়ত নামদেৱে ওম নামৰ জপৰ উপাৰ্জন আগতেও কৰিছিলে, সেইটো জনমতো কৰিছিলে। কিন্তু পৰমাত্মাই তেওঁক সত্যনাম দিয়া নাছিলে তেতিয়ালৈকে। কাৰণ যেতিয়ালৈকে পৰীক্ষালৈ আহি থিয় নিদিয়ে ভগতে, তেতিয়ালৈকে সত্যনাম দিয়া নহৈছিল। আগতেতো একেবাৰেই দিয়া নাছিলে। এজন দুজন ভগতক দিয়া হৈছিলে, কিন্তু সিহঁতকো প্ৰতিজ্ঞা কৰাই দিছিলে যে আগলৈ কাকো নকবা। এদিনাখন নামদেৱ কৰবাৰ পৰা আহি আছিলে, নিজৰ নগৰলৈ আহি আছিলে। তাত এটা মন্দিৰত ব্ৰাহ্মণসকলে পৰমাত্মাৰ আৰতি কৰি আছিলে। বহুত জোৰে জোৰে প্ৰাৰ্থনা কৰি আছিলে, সুৰ লগাই লগাই কৰি আছিলে, আৰু তাল বজাই আছিলে। থিয় হৈ আৰতি সম্পূৰ্ণ কৰি আছিলে। নামদেৱেও নিজৰ ভৰিৰ জোতা খুলি সেই ব্ৰাহ্মণসকলৰ মাজত সেই মন্দিৰলৈ গুচি গ'ল, আৰু জোতাৰে সেই তালৰ দৰে বজাব ধৰিলে। এতিয়া তেওঁ পূজাৰীসকলে দেখিলে, ব্ৰাহ্মণসকলে, যে এজন সৰু জাতৰ মানুহ জোতা লৈ আমাৰ মাজত সোমাই আহিছে। আগতে মন্দিৰত ভেদভাৱ বহুত আছিলে, আৰু যদি জোতা হাতত লৈ যায় তেনেহলেতো সেইটো বহুত বেয়া কথা আছিলে। নামদেৱক ধৰি মন্দিৰৰ পিছলৈ নি ঠেকেচি দিলে। অকলশৰীয়াকৈ যে যেতিয়ালৈকে আৰতি হয় ইয়াক পিছফালেই থওঁ। পিছফালে পৰমাত্মাই সেই মন্দিৰটোৱেই ঘূৰাই দিলে।
নামদেৱৰ ফালে মন্দিৰৰ দুৱাৰমুখখন আহিল। তেওঁ তাতেই এনেকৈ নিজৰ জোতাযোৰ বজাই আছিলে, যেনেদৰে তাল বজোৱা হয়। আৰু পণ্ডিতসকল পাছফালে আহি গ'ল মন্দিৰৰ, ভগৱানৰ মন্দিৰৰ পাছফালে। ইমান বহু হোৱাৰ পিছতো সিহঁতৰ মগজুৱে ঢুকি পোৱা নাছিল যে এওঁ মহাপুৰুষ। আৰু তোমালোকে ফৰ্মেলিটি কৰা, যি মন্দিৰক মানি আছা সেইটোৱেই ঘূৰি গ'ল, তথাপিও মগজুৱে ঢুকি পোৱা নাই আমি ইমানেই অহংকাৰী আৰু অজ্ঞানী ব্যক্তি হৈ পৰোঁ নিজৰ স্বাৰ্থবশত। নামদেৱৰ ফালে ধ্যান নিদিলে কোনেও, তেওঁক উঠাই খেদি দিয়া হ'ল তাৰ পৰা। পিছদিনা কি দেখা পালে? নামদেৱ গ'ল তালৈ ৰংকা বংকাৰ জুপুৰিলৈ। সিদিনা কেৱল জীয়েকজনীহে অকলে আছিলে ঘৰত। নামদেৱে সুধিলে, ভনী, কলৈ গ'ল তোমাৰ পিতৃ মাতৃ? ভনীয়ে ক'লে যে তেওঁ খৰি আনিবলৈ গৈছে জংঘলৰ পৰা। ভাই, খৰি বেচি অহাৰ পিছত আমি ৰুটি খাম। আপুনি কি কৰি আছে? নামদেৱে সুধিলে, আপুনি কি কৰি আছে? ছোৱালীজনীয়ে ক'লে যে মই গুৰুদেৱে কালি হাতত দুখ পাইছিলে, সেইবাবে তেওঁৰ বাবে ঔষধ বনাই আছো। আৰু নামদেৱ, ভাই অলপ ধ্যান ৰাখিবা, তুমি আগে পিছে নোচোৱা, ভগৱানক বেছি কষ্ট নিদিবা। গুৰুদেৱক কালি তুমি যোৱা মন্দিৰটো ঘূৰাই দিবলৈ গৈছিলে ভগৱানে, গুৰুদেৱে, আৰু তেতিয়াই তেওঁ হাতত দুখ পালে। কালি তুমি তালৈ কিনো প্ৰয়োজন আছিল তালৈ যোৱাৰ, মন্দিৰলৈ, যিহেতু ভগৱানে বাধাই দিছে যে এই মন্দিৰবোৰত একো নাই, তথাপিও তুমি গ'লা তোমাৰ সন্মান ৰাখিবলৈ। গুৰুদেৱে হাতত দুখ পালে, তেওঁ মন্দিৰটো ঘূৰাবলৈ গৈছিল। এতিয়া তাৰ বিশ্বাস নাই হোৱা, কাৰণ গুৰুদেৱকতো তাত একোতো দেখা নাছিল। ক'লে, কেতিয়া যাবা তুমি গুৰুদেৱক ঔষধ লগাবলৈ? ক'লে, এতিয়াই যাম, ব'লা তুমিও। নামদেৱো লগত গ'ল। গুৰুদেৱৰ দুয়োখন হাততে ছোৱালীজনীয়ে ঔষধ বান্ধি দিলে। তেতিয়া নামদেৱ চৰণত আহি পৰি গ'ল যে ভগৱান, ভুল হৈ গ'ল মোৰ। হে পৰমাত্মা, আগলৈ এনেকুৱা ভুল নকৰোঁ, আপোনাৰ মৰ্যাদা ৰাখিম। পৰমাত্মাই ক'লে, পুত্ৰ, যেতিয়ালৈকে ভক্তি সঠিককৈ নকৰা আৰু মৰ্যাদাত নাথাকা, ঠিক আছে বাৰু, ভগৱানটো লগত থাকিবই ভগতৰ, তোমাৰ কামো কৰি দিব, কিন্তু মুক্তিৰ পৰা বঞ্চিত হৈ যাবা। এদিন কি হ'ল, ৰংকা বংকাৰ স্থিতি বহুত বেয়া হৈ গ'ল, বেমাৰত পৰিছিলে। খৰিও সিহঁতে কাটিব যাব পৰা নাছিলে। 2 দিন হৈ গৈছিলে আহাৰ নোখোৱা। পিছত তৃতীয় দিনা গুচি গৈছিল খৰি কাটিবলৈ। জংঘললৈ গৈ খৰি কাটিছিলে, সেই খৰিবোৰ বেছি ৰুটি খাইছিলে, ভক্তি কৰিছিলে। নামদেৱে ভগৱানক ক'লে, গুৰুদেৱক, যে গুৰুদেৱ, আপোনাৰ ভগত ৰংকা আৰু বংকা বহুত বেছি দুখীয়া, অলপ ধন দি দিয়ক। পৰমাত্মাই ক'লে, মইতো ধন দিব বিচাৰোঁ, কিন্তু সিহঁতে নিবিচাৰে। সিহঁতে গম পাইছে যে এই ধন ভাল নহয়, প্ৰকৃত ধন সিহঁতে একত্ৰিত কৰিয়েই আছে। कबीर शब्द निर्धना धनवंता ना कोय, और धनवंता सो जानिए जिस पर राम नाम धन होए। নামদেৱ বালক আছিলে, তাৰ বুদ্ধি বালকৰ দৰে আছিলে। ভগৱানৰ লগত থাকিলেও আমি বুদ্ধি প্ৰয়োগ কৰিয়েই থাকোঁ। নামদেৱে ক'লে, ভগৱান কিবা দি দিয়ক, সিহঁতে কিয় নল'বনো, বহুত দুখত আছে, 2 দিন হ'ল ৰুটি নোখোৱা, আজি খৰি কাটিবলৈ গৈছে বেচেৰাকেইটাই। পৰমাত্মাই ক'লে, ব'লা মোৰ লগত। তেতিয়া ভগৱানে এখন মোনাত অলংকাৰ ভৰাই ল'লে, অলংকাৰ, আভূষণ, সোণৰ, প্ৰায় 1 কেজি 2 কেজি মান হ'ব। সেইফালে ৰংকা বংকা খৰি কাটি জংঘলৰ পৰা আহি আছিল, ৰাস্তাত থৈ দিলে। সেই মোনাখন খালী কৰি এটা জোপোহৰ আঁৰত দুয়োজন বহি পৰিল, গুৰুদেৱ আৰু নামদেৱ। আগে আগে ৰংকা গৈ আছিলে, তাইৰ স্বামী বংকা আৰু পিছত আছিলে 100 ফুট মান দূৰত। লাহে লাহে বৃদ্ধও হৈছিলে, দুৰ্বলো হৈছিলে, মূৰত খৰি লৈ অহাৰ বাবে লাহে লাহে আহি আছিলে।
সেইবাবে ৰংকাই প্ৰথমে দেখিলে বহুত সোণ পৰি আছে। পিছফালে চালে নিজৰ পত্নীৰ ফালে, যাতে তাইৰ মনত কোনো দুখ নাহক, কাৰণ মহিলাই গহনা বহুত বেছি ভাল পায়। তেতিয়া সি কি কৰিলে যে মাটিৰে ভৰিৰে মাটি ঢালি দিলে সোণখিনিৰ ওপৰত, যাতে পত্নীয়ে দেখা নাপাওক, নহ'লে তাইৰ মন বেয়া হ'ব পাৰে, ভক্তি বেয়া হৈ যাব পাৰে। এতিয়া পত্নীজনীয়ে দূৰৰ পৰা দেখিলে যে স্বামীদেৱ কিয় থিয় হৈ আছে, ভৰিৰে কি কৰি আছে, কি হ'লনো। যেতিয়া মনোযোগেৰে চালে তেতিয়া দেখিলে যে সোণৰ ওপৰত মাটি দি আছে। তাই বুজিলে, ক'লে ব'লা ব'লা, কিয়নো মাটিৰ ওপৰত মাটি দি আছা, ব'লা ব'লা, কিয় মাটিৰ ওপৰত মাটি দি আছা। সি আগবাঢ়িলে, তাইতো দেখিছিলেই, কিন্তু তাইও এৰি গ'ল। তেনেকৈ থৈ আগবাঢ়িলে, নুঠালে সেই সোণ, যে বাদ দিয়া এনেকুৱা সোণ। পৰমাত্মাই কয়, कबीर इतना दीजिए जा में कुटुंब समावे, साईं इतना दीजिए जा में कुटुंब समावे, हम भी भूखे ना रहती थी ना भूखा जावे। कबीर सब जग निर्जना धनवंता ना कोय, धनवंता सो जानिए जिस पर राम नाम धनोय। তেতিয়া পৰমাত্মাই ক'লে যে কোৱা ভাই, কেনেকৈ দিওঁ নামদেৱ, কেনেকৈ দিওঁ কোৱা। পৰমাত্মাই ক'লে, নামদেৱ এতিয়াও তোমাৰ বুদ্ধি ঠিকনালৈ অহা নাই। যেনেকুৱা স্থিতি আজি এই ভৱসকলৰ হৈছে, নাজানো তোমাৰ কেতিয়া হ'ব পুত্ৰ, আৰু যেতিয়ালৈকে এই স্থিতিলৈ নাহা তেতিয়ালৈকে ভক্তি মুক্তিপ্ৰাপ্ত নকৰা তুমি। আৰু এতিয়ালৈকেতো তুমি সাংসাৰিক সুখৰ প্ৰাপ্তি আৰু আন সুখৰ প্ৰাপ্তিৰ বাবেহে প্ৰাৰ্থনা কৰি আছা। এই সকলোবোৰ ঘটনা দেখি আকৌ এবাৰ, কাৰণ পৰমাত্মাৰ লগত থাকিলেই কিছু সিদ্ধি, পূৰ্বজন্মৰ সিদ্ধি আহি যায়। গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল, নামদেৱক পুনৰ পৰমাত্মাই পুনৰ উপদেশ দিলে, দুয়োটা মন্ত্ৰ দিলে। তেতিয়া সি পুণ্যাত্মাৰ মুক্তি হ'ল। कहते नामा छिपा ओम तारी, কাৰণ আগতে কেৱল ওম ওমেই কৰি আছিলে, তাৰি মানে একে কামেই কৰি আছিলে, ওম নামেই জপ কৰিছিলে। তাৰ পিছত পৰমাত্মাই এদিন ভেদ কৰে সকলো মন্ত্ৰৰ। पीछे सोहम भेद बेचारी, और सार शब्द पाया जद लोई, आवागमन बहुड़दा होई। नामा छिपा ओम तारी, আগতে ওমৰি জপ কৰিছিলে, ওমৰ ভক্তি কৰি আছিলে, ওম মন্ত্ৰৰ। पीछे सोहम भेद बेचारी, পিছত পৰমাত্মাই তেওঁক বিস্তাৰিতভাৱে এই মন্ত্ৰৰ মহিমা কৰিছিলে, যে ইয়াৰ অবিহনে কাম নহ'ব, 2 আখৰেৰে সৎনাম হয়। তাৰপিছত ই সঁচা মনেৰে স্বীকাৰ কৰিলে, সৎ ভক্তি কৰিলে, আৰু সাংসাৰিক যি অন্য যি ইচ্ছা আছিলে শেষ কৰিলে। তেতিয়াহে পৰমাত্মাই তেওঁক হৰ শব্দ দিলে, তেতিয়াহে নামদেৱৰ মুক্তি হ'ল। আগলৈ দিবলৈ নিষেধ কৰি দিছিলে, যে আগলৈ কাকো নকবা, এই বিষয়ে উল্লেখো নকৰিবা তুমি, এনেকুৱাই হ'ল। গতিকে পুণ্যাত্মাসকল ইয়াত কৈছে, भाई नामदेव नाम निरंजन राते, जाकी छान छवाई। মানে ভগত পূৰ্বজন্মৰ সংস্কাৰৰ পৰা চাওক পুণ্যাত্মাসকল, মন্দিৰত মূৰ্তি পূজা মোৰ মতে হিন্দু ধৰ্মত বহুত বেছি আছে, আৰু আজিলৈকে কোনো মূৰ্তিয়েই গাখীৰ খোৱা নাই, কেৱল নামদেৱক বাদ দি। গতিকে কি কাৰণ আছিল? पिछले ही तब से होते हैं पूर्ण हंस मुराद। তেওঁৰ আগৰ সংস্কাৰ আছিল, তাৰ পৰা ইমানখিনিতো লাভ পাইছিলে, কিন্তু মুক্তি পোৱা নাছিলে। গতিকে মুক্তি বেলেগ বস্তু। যদি এনেকুৱা ধৰণৰ ঘটনা কোনো সন্ত ভগতৰ লগত যদি ঘটিছেও, তাৰ পৰা মুক্তি নাপায়। গতিকে জ্ঞানক আধাৰ বনাই যদি এই ভক্তিৰ যাত্ৰাত আপুনি খোজ দিয়ে, তেতিয়া সফল হ'ব। গতিকে সেই মন্ত্ৰৰ পৰাহে লাভ হ'ব। মন্ত্ৰ পূৰ্ণ হ'লে, মৰ্যাদাত থাকিলেহে লাভ পাবা। তাৰপিছত কি কৈছে? भाई काशीपुरी
कबीरा होते ताही लखो रे बाई बन के सो बंजारा उतरे नौ लख बालद आई मन तू सुख के सागर बसरे भाई और न ऐसा यसरे এতিয়া কৈছে साई इतना दीजियो जा में कुटुंब समावे हम भी भूखे ना रहे अतिथि न भूखा जावे পৰমাত্মাই পুণ্যাত্মাসকল চাওক পৰমাত্মাই আহি আমাক সকলো মাৰ্গ কৈছে এতিয়া যেনেকৈ স্বামী ৰামানন্দদেৱক পৰমাত্মাই পালে সত্যটো কৰি লৈ গ'ল আকৌ এৰিলে তেতিয়া তেওঁ কৈছিলে दोहू ठोर है एक तू কবিৰ ভগৱানক কৈছিলে 104 বছৰীয়া স্বামী ৰামানন্দ ব্ৰাহ্মণ আছিলে তেওঁ মহৰ্ষি বেদ পুৰাণৰ মৰ্ম জ্ঞাতা বুলি জানিছিলে সকলোৱে পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত কৈছিলে যে दोहू ठोर है एक तू भया एक से दो गरीब दास हम कारणे तुम आए हो मगजो আকৌ কি কৈছে যে तुम साहेब तुम संत हो तुम सतगुरु तुम हंस गरीब दास तेरे रूप बिना और न दूजा हंस बोलत रामानंद जी और सुनो कबीर करतार गरीब दास सब रूप के तुम ही सिरजनहार मैं भक्त मुक्त हुआ मैं भक्ता मुक्ता भया कर्म कुंड भयो नाश गरीब दास निज ब्रह्म तुम मेरा हो गया दृढ़ विश्वास এতিয়া কোৱাৰ ভাৱ এইটো যে সেই পৰমাত্মাই ইয়ালৈ আহি এটা জীৱন যাপন কৰে এজন ভাল নাগৰিকৰ ৰলো কৰে ভূমিকা কৰে এজন ভাল ভগতৰো ভূমিকা কৰে दास कबीर कबीर दास সৰ্বসমৰ্থবান হৈও কৈছিলে যে এই লোক নকলি চাহাবসকলৰ বাবেহে আৰু ইয়াত যিসকল চাহিব হ'ব সিহঁত ধ্বংস হ'ব আৰু যিয়ে দাস হ'ব তেওঁ পাৰ হ'ব গতিকে ইয়াত পৰমাত্মাই এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে কবিৰ দাস যে মই নিজকে দাস বুলি ক'লে মোৰ সন্তানেও তেনেকৈ ক'ব ইহঁতৰ কল্যাণ হ'ব অহংকাৰ কমিব অহংকাৰ যাৰ মনত থাকে সি পৰমাত্মাৰ পৰা আঁতৰি যায় গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে আৰু এইটো বিশ্বাস দিয়াব বিচাৰিছিলে যে তুমি মোৰ ওপৰত এনেকৈ বিশ্বাস ৰাখা যেনেকৈ মই কৰি আছিলোঁ ভগৱানৰ ওপৰত নিজৰ লীলাত ডাবল ৰোল কৰি আছিলে যে এজন ভাল ভগতে ইমানখিনি বিশ্বাসেৰে মোৰ ভক্তি কৰিব লাগে যেনেকৈ পৰমাত্মাই কাপোৰ বৈছিলে কবিৰ ভগৱানে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সকলোৰে পালনহাৰ অনন্ত কোটি ব্ৰহ্মাণ্ড যাৰ বচনত চলি আছিলে তেওঁ এটা জুপুৰিত আছে কুটিৰত আৰু কাপোৰ বৈ যি হাজিৰা পায় তাৰ পৰাই নিজৰ পৰিয়ালৰ পোষণ কৰে পৰমাত্মাৰ পৰিয়ালত কোন কোন আছিলে তেওঁৰ কোনো পত্নী নাছিলে তেওঁ বিবাহ কৰোৱা নাছিলে নিৰ আৰু নিমা নামৰ দুজন শিপিনী আছিলে সিহঁতে লেহেৰতাৰা নামৰ পুখুৰীত পাইছিলে কমলৰ ফুলৰ ওপৰত শিশু ৰূপত তাৰ পৰা উঠাই লৈ আহিছিলে লাহে লাহে ডাঙৰ হৈছিলে তাৰ পিছত শিপিনীৰ কাম কৰিব ধৰিলে পাতি ৰোৱা মাক দেউতাকক সহায় কৰিবলৈ ধৰিলে আৰু এজন ল'ৰা আৰু এজনী ছোৱালী এই দুইজনকে মৰাৰ পৰা জীৱিত কৰিছিলে ভগৱানে 12-13 বছৰ মানৰ আছিল দুয়োজনেই গতিকে ইহঁতক নিজৰ লগত ৰাখিছিলে পুত্ৰ পুত্ৰীৰ ৰূপত এইটো পৰিয়াল আছিল এইটো পৰিয়াল এইবাবেই অনিবাৰ্য আছিল দাতাই দেখুৱাব বিচাৰিছিল পৰিয়ালৰ পোষণৰ বাবে নিজৰ নিৰ্বাহ কৰি থকা ভগৱানৰ কোনো বাধাও নাহে ভক্তিও কৰি থকা ভক্তিটো ইমানেই সহজ কাম কৰি नाम उठत नाम बैठत नाम सोत जागबे नाम खाते नाम पीते नाम से तिलागबे গতিকে কবিৰ পৰমাত্মাই কয় যে কাপোৰ বোৱাতকৈ কঠিন কাম নাই চাগে এডাল কৈ সূতা এনেকৈ দিব লাগে আৰু সেয়া কৰোঁতেও স্মৰণ কৰিছিল
আৰু সেইবোৰ বোৱাৰ বাবে যি তেওঁ হাজিৰা পাইছিলে সেই পইচাৰে সেই পৰিয়ালৰ পোষণো কৰিছিলে আৰু তাৰ পৰা যদি কিবা বাচিও গৈছিল ধৰ্মদানো কৰিছিলে ধৰ্মভোজো পাতি দিছিলে পৰমাত্মাই কয় देते को हर देत है जहाँ तहाँ से आने ना दिया वो मांगते फिर परमात्मा सुने ना कान কবিৰ চাহেবে কয় चिड़ी चोंच भर ले गई नदी न घटो नीर दान दिए धन घटे नहीं कह रे साहिब कबीर এই প্ৰকাৰে পৰমাত্মাই কয় যে দান নিশ্চয় কৰিব লাগে যেনেকৈ আপোনালোকে মন্ত্ৰ জপ কৰে মন্ত্ৰ জপটো আপোনাৰ বীজ বুলি বুজক আৰু এই দান ধৰ্ম 5 যজ্ঞ যি কৰিব লাগে এয়াই সি ভক্তিৰূপী বীজক গছ বনাই তোলাৰ বাবে পানী সিঁচাৰ কাম কৰে পানী সিঁচাটো কম্পালচৰি মানে দান 5 যজ্ঞও লাগিব এটা যজ্ঞ হ'ল ধৰ্মৰ দ্বিতীয়টো যজ্ঞ ধ্যান তৃতীয়টো হৱনৰ চতুৰ্থটো প্ৰণাম আৰু পঞ্চম যজ্ঞটো জ্ঞানৰ গতিকে জ্ঞান যজ্ঞ হ'ল সৎসংগ ধৰ্ম যজ্ঞ হ'ল আপোনালোকে যি পইচা দিয়ে ইয়াত ধৰ্মভোজ হয় লাখ লাখ মানুহ দূৰৰ পৰা আহে বয়সস্থ ইয়ালৈ কোনো ব্যক্তিয়ে খাবলৈ নাহে ভগৱানৰ বাবে আহে আৰু ভগৱানৰ বাবে যিসকল আহে তেওঁলোক ভগত আৰু ভগতসকলক খোৱা বোৱা কৰিবলৈ যি সুবিধা দিয়া হয় যেনে ইয়াত সকলো সুবিধা আছে মেটৰ ফেনৰ পানীৰ বাথৰুমৰ গা ধোৱাৰ খোৱা বোৱা কৰাৰ সকলো সুবিধা আছে গতিকে ভগতৰ বাবেতো সেৱা কৰিবই লাগে সেয়া অন্য এনেইতো দুৱাৰত যিকোনো ব্যক্তি আহিলেই খাদ্য খোৱালে লাভ হয় কিন্তু ভগতক খোৱালে বেছি লাভ প্ৰাপ্ত হয় গতিকে ইয়ালৈ যিসকল আহে তেওঁলোক সৎ ভগত সৎ সাধক দুখী ব্যক্তি আহে গতিকে ইয়াত ধৰ্মভোজ পতা হয় আহি আত্মা তৃপ্ত হয় ইয়াত আহি সকলো সমস্যাই সমাপ্ত হয় গতিকে এনেদৰে আপুনি কৰা দানে আপোনাক বহুত বেছি লাভ দিয়ে সেইবাবে কয় एक यज्ञ धर्म की दूसरी यज्ञ ध्यान और तीसरी यज्ञ हवन की ধ্যান যজ্ঞ যেনেকৈ এটা যজ্ঞ হ'ল ধৰ্মৰ ধৰ্ম যজ্ঞৰ বাবে ভোজন ধৰ্মভোজ প্ৰাপ্ত কৰিছে পানী আছে তাৰপিছত ধ্যান যজ্ঞ আপোনালোক যেতিয়া ইয়ালৈ আহে পৰমাত্মাৰ কথা ভাবি আহে ইয়াত চৰ্চা চলিলেও ভগৱানৰেই চলে যদি ইয়ালৈ আহি কোনোবা মূৰ্খ ইফালৰ সিফালৰ কথা কয় তেন্তে ভগত নহয় তেওঁ বালক দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে ইফালৰ সিফালৰ কথা ক'ব পাৰে যিয়ে প্ৰথম দ্বিতীয় তৃতীয়বাৰ আহিছে তেওঁলোকৰ লগত পুৰণা ভগত থাকিব লাগে এবাৰ দুবাৰ তেওঁলোকৰ কথা শুনক এটা দুটা দুখৰ কথা ক'লে শুনিব লাগে তাৰপিছত তেওঁক ক'ব তুমি মন্ত্ৰ কৰা মন্ত্ৰৰ পৰা লাভ হ'ব গুৰুদেৱে কয় ভক্তি কৰি থাকা ইয়ালৈ আহিলে মালি কৰি ধ্যান থাকিব এয়া ধ্যান যজ্ঞ সৎ যজ্ঞ নহয় আৰু তৃতীয় যজ্ঞ হ'ল হৱন চাকি জ্বলোৱা হয় ভগৱানক সেয়া হৱন যজ্ঞ বুলি কোৱা হয় হৱন যজ্ঞ আৰু চতুৰ্থ যজ্ঞ প্ৰণাম ইয়াত সকলোৱে প্ৰণাম জনাই ভগৱানক অহংকাৰ ভাগে আপোনাৰ আৰু আপুনি বহুত বেছি পুণ্য পায় প্ৰণাম যজ্ঞৰ পৰা আৰু পঞ্চম যজ্ঞ যি জ্ঞানৰ হয় আধ্যাত্মিক মাৰ্গৰ জ্ঞান দিয়া হয় ইয়াত সৎসংগ শুনোৱা হয় গতিকে এই পাঁচোটা যজ্ঞই অনিবাৰ্য এই ভক্তিৰূপী গছক ভক্তিৰূপী শস্যক সফল বনাবলৈ গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল পৰমাত্মাৰ মাৰ্গত যেতিয়া আপোনালোকে লাগিব তেতিয়া গম পাব পৰমাত্মাই কয় कल्पे कारण कौन है कर सेवा निकाम मन इच्छा फल दूंगा जो पड़े दनीते काम আপুনি ভক্তি কৰি থাকক আপোনালোকক যি মৰ্যাদাৰ কথা কৈছো সেয়া পালন কৰি থাকক সংসাৰৰ ফালে নাচাবা সংসাৰৰ ফালে চালে আপুনি ভক্তি কৰিব নোৱাৰিব নিজৰ উদ্দেশ্য পাহৰিব সংসাৰৰ বেমেজালিবোৰ চাব নালাগিব যি ড্ৰামা নকৰক কিয় এতিয়া বিয়া বাৰু পাতিলে সংসাৰৰ মানুহে বহুত কিবা কিবি কৰে ডান্স কৰে ডিজে বজায় পইচা পাতি বহুত খৰচ কৰে লাড্ডু মিঠাই বনাই বহুত দেখুৱাই নিজৰ মহিমা গতিকে পৰমাত্মাই কয়
এই প্ৰকাৰৰ যিবোৰ পৰম্পৰা আছে বিয়াৰ আগলৈ লেনদেনৰ, এয়া ভগতসকলে ভাল নাপায়। ভক্তি মাৰ্গত বাধক এয়া আৰু ভগৱানো দুষ্ট হয়। যেনেকৈ আপোনালোকে দেখিছে, আগদিনা ডিজে বজাই আছিলে, ল'ৰাটোৰ বিয়া আছিলে। পিছদিনা কইনা আনিবলৈ যাওঁতে ল'ৰাটো ঢুকাল, এক্সিডেণ্ট হৈ লগত অহা 4-5 জনো দুৰ্ঘটনাত। আগদিনা ডিজে বাজি আছিল, এতিয়া তাত সকলোৱে কান্দি আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। অনাদিকালৰে পৰা মানুহে পৰমাত্মা প্ৰাপ্তিৰ বাবে বিভিন্ন ধৰণে সাধনা কৰি আহিছে। অনেকেই অনেক ধৰণে পূজা পাতল, ব্ৰত, উপবাস কৰি নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰয়াস কৰি আহিছে। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি নকৰাৰ বাবেই তেওঁলোকে কোনো ধৰণৰ লাভ প্ৰাপ্তি কৰিব পৰা নাই। মৰিগাঁও জিলাৰ গেৰুৱা গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হৈছে খগেন ডেকা। খগেন ডেকাই 27 বছৰ ধৰি কৃষ্ণগুৰুৰ পন্থত থাকি কৃষ্ণৰ গুণানুকীৰ্তন, নাম প্ৰসংগ আদি পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল। কিন্তু সেই ভক্তিৰ দ্বাৰা কোনো ফল প্ৰাপ্তি নোহোৱাত তেওঁ জগতগুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম উপদেশ গ্ৰহণ কৰি প্ৰকৃত তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হৈ পৰে আৰু বিভিন্ন প্ৰকাৰে লাভান্বিত হয়। 2008 চনৰ পৰা হাৰ্টৰ ৰোগৰ বাবে প্ৰতিমাহে 3000 টকাৰ ঔষধ খাব লগা হৈছিল আৰু বাহিৰত ওলাই মেলি যাবলৈও ভয় কৰিছিল, জানোচা পৰি মেলি যায়। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পাছত ঔষধ নোখোৱাকৈয়ে সুস্থ হৈ থকাৰ লগতে নিশ্চিন্ত মনে বাহিৰত ঘূৰা ফুৰাও কৰিব পাৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক কেনেধৰণৰ ভক্তি প্ৰদান কৰে যাৰ ফলত তেওঁলোকে ইমান লাভ পাবলৈ সক্ষম হয়। আহক জানো তেখেতৰ মুখৰ পৰা। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুকীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰু পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, সেনেতে তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? সেইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুত সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে
আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকত থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে, আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰপৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুশৰীৰে আহে আৰু সুশৰীৰে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়, এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে, আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰপাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰপাছত বাটত আহি ৰামৰায়ে তেওঁ চকুৰে নেদেখা হ'ল, গুৰুজনাক ক'লে, শংকৰ গুৰুজনে ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে, দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবিৰ তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমি ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে, কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদৰ্শী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে, তেওঁলোক যে অজৰামৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়, সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি।
যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে, কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি? নহয়, এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে, দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ, কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই। আৰু আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ, কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে, কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। এইটো কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? নহয়, এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি। আদি সনাতন ধৰ্ম যিটো আছিল, আমি বৰ্তমান সমাজবিলাকে, বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে, কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল। যেনেকৈ এতিয়া এতিয়া দশৰথৰ পুতেক ৰামক মানুহে পূজা কৰে, কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে, তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল, তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল? তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে, যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম। আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধি আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে, আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ। ছাৰ, আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে, আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে, তেওঁলোকৰ যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? নাই, এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন, শাস্ত্ৰইনেও কি কৈছে, এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক। আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে, সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ, তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই। তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মাৰ সাধনাটো আপোনালোকে কৰক। ভগৱানে নোৱাৰা কাম একো নাই। গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব, তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ, মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ, এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক, আহি ভক্তি সাধনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক, তাত সন্ত ৰামপাল যি মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব, সেই সৎসংগৰ তলত নম্বৰ আহিব, সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে, সেই নামদান কেন্দ্ৰৰ অনুসন্ধান পাব, আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি? নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয়, সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।